নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছো তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে এটা ভিডিঅ' বনালে বহুত কষ্ট হয় বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয় যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ মোক তোমালোকে সহায় কৰা ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ধন্যবাদ প্ৰথমতে আহিছো আমি মেক ৰাখি কোনো ব্যৱস্থা উলংঘা কৰাটো এৰক আত্মীয়ক আওকাণ নকৰিব তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আজিৰ দিনটোত আপোনাক আত্মীয়ক আওকাণ কৰিবলৈ পোৱা নাই নহলে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে এইবাৰ আহিছো আমি বিখপ ৰাখি বজাৰ কৰা আদিটো সুখ সময় কটাব আজি আপোনাক বজাৰ কৰিবলৈ গ'লে আপোনাৰ সময় ভাল বুলি কৈছে ব্যৱসায়িক মানুহৰ লগত কাজিয়াত নপৰিব এই সময়ত সামাজিক আৰু ৰাজনৈতিক কামৰ পৰা কিছু দূৰত্ব বজাই ৰাখক কাৰণ ইয়াত সময় নষ্ট কৰা বাহিৰে একো লাভ নহ'ব আজি দিনটো যদি আপুনি ব্যৱসায় বাণিজ্য কৰে আপোনাক কাজিয়া পেচাল কৰিবলৈ পোৱা নাই নহলে আপোনাৰ সময় এনে অবাবত নষ্ট হ'ব পাৰে বুলি কৈছে আৰু টকা পইচা লাভ নহ'ব বুলি কৈছে আজি দিনটো এইবাৰ আহিছো আমি মিথুন ৰাখি আতজন বন্ধুক সহায় কৰিলে আপুনি কেৱল আন্তৰিক আৰু মানসিক শান্তিহে অনুভৱ কৰিব আজি দিনটোত আপুনি দূৰৰ বন্ধুক যদি সহায় কৰে আপুনি মানসিক শান্তি পাব বুলি কৈছে ব্যক্তিগত বিষয় এটা জটিল হৈ পৰিব পাৰে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত বিষয়ত আপোনাৰ জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এইবাৰ আহিছো আমি কপট ৰাখি সমাজ জীৱনতো সন্মান বাঢ়িব আজি আপোনাৰ সমাজৰ জীৱনত অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব বুলি কৈছে আনৰ অনুভৱক সন্মান কৰিলে মানুহৰ আপোনাৰ ওপৰত আস্থা বাঢ়িব আনৰ অনুভৱক যদি আজি আপুনি সন্মান কৰে অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব পাৰে বুলি কৈছে আস্থা বাঢ়িব বুলি কৈছে আপোনাৰ আজিৰ দিনটো এইবাৰ আহিছো আমি সিংহ ৰাখি শান্ত হৈ থকাটো জৰুৰী আজিৰ দিনটোত আপোনাক শান্ত হৈ থাকিবলৈ কৈছে পৰিয়ালৰ কোনো সদস্য নেতিবাচক আচৰণ চিন্তা বিষয় হৈ পৰিব পাৰে আজিৰ দিনটোত পৰিয়ালৰ সদস্য কিবা এটা বিষয়ক লৈ চিন্তা হ'ব পাৰে বুলি কৈছে উৰা বাতৰি চিন্তা নকৰিব নিজৰ কামত ব্যস্ত থাকক আজিৰ দিনটোত আপোনাক কিছুমান ব্যক্তিয়ে উৰা বাতৰি লৈ চিন্তাত পেলাব পাৰে বুলি কৈছে আপোনাক সেই কথা গুৰুত্ব দিবলৈ কোৱা নাই নিজৰ কাম আপোনাক সময়মতে কৰিবলৈ কৈছে এইবাৰ আহিছো আমি কন্যা ৰাখি বিশেষকৈ গৃহিণীসকলে নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত গৃহিণীসকলে অন্য ব্যক্তিৰ ওচৰত প্ৰমাণ কৰিব পাৰিব বুলি কৈছে শিক্ষাৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীয়ে পৰীক্ষা যদি দিয়ে সফলতা পাব বুলি কৈছে অধিক আত্মকেন্দ্ৰিক হ'লে আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব আজিৰ দিনটোত যদি আপুনি অধিক আত্মকেন্দ্ৰিক হয় তেনেহ'লে আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছো আমি তুলা ৰাখি শিশুসকলৰ কেৰিয়াৰ সম্পৰ্কীয় শুভ তথ্য লাভ কৰি ঘৰখনত উৎসৱমুখ পৰিৱেশৰ সৃষ্টি হ'ব আজিৰ দিনটোত আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে আপোনাৰ লাভ হ'ব বুলি কৈছে আৰু ঘৰৰ পৰিৱেশ আজি সুখকৰ হ'ব বুলি কৈছে যদি আপুনি স্থানান্তৰিত হোৱা পৰিকল্পনা কৰিছে তেন্তে আজিয়ে ইয়াৰ বাবে উপযুক্ত সময় আজি আপোনাৰ সময় ভাল বুলি কৈছে আপুনি যদি স্থানান্তৰ সম্পৰ্কীয় পৰিকল্পনা কৰিম বুলি যদি ভাবিছে আজি সময় ভাল বুলি কৈছে এইবাৰ আহিছো আমি বৃশ্চিক ৰাখি আজি দিনটো বেছিভাগ সময় পৰিয়াল সম্পৰ্কীয় কামত কটাব আজি আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সম্পৰ্কীয় মানুহৰ লগত আপুনি কাম কৰিব পাৰিব বুলি কৈছে আপোনাৰ সন্মানো বাঢ়িব আজি আপোনাৰ সন্মান বাঢ়িব বুলি কৈছে অন্য ব্যক্তিৰ ওচৰত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব আজিৰ দিনটোত আপোনাৰ ঘৰৰ যিসকল ব্যক্তি মানে বয়োজ্যেষ্ঠ লোক মানে ডাঙৰ ব্যক্তি তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম থাকিব বুলি কৈছে
কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আনৰ বাবে সমস্যা সৃষ্টি কৰে। সেইবাবে সময় অনুযায়ী নিজৰ আচৰণগত পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাক সময় অনুযায়ী নিজৰ পৰিৱৰ্তন আনিবলৈ কৈছে। আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা, তেতিয়াহে আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটো এইবাৰ আহিছোঁ আমি ধনু ৰাখি। যিকোনো ভুলত শিশুৱে খং কৰিলে আৰু তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰিলে সেয়া উপযুক্ত হ'ব। আজিৰ দিনটোত আপোনাক বন্ধুৰ লগত খং কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাখি। আপোনাৰ আধিপত্য আৰু আধিপত্য সামাজিক বা ব্যৱহাৰিক দুয়োটা দিশতে থাকিব। আজি আপোনাৰ আধিপত্য সামাজিক আৰু ব্যৱহাৰিক কাম যদি কৰে দুয়োটা দিশতে থাকিব বুলি কৈছে। যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম কৰিব পাৰিব বুলি কৈছে। আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক, কাৰণ আপোনাৰ কোনো ঘনিষ্ঠ সদস্যইহে আপোনাৰ আঁচনি সুবিধা ভুলকৈ ল'ব পাৰে। আজিৰ দিনটোত মানে আপুনি পৰিকল্পনা যদি লৈছে আপোনাক গোপনে ৰাখিবলৈ কৈছে। অন্য ব্যক্তিক আপোনাক ক'বলৈ কোৱা নাই, আৰু আপোনাৰ ঘনিষ্ঠ সদস্যই আপোনাৰ আঁচনিক লৈ ভুলকৈ কথা ক'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি। আপোনাৰ ব্যক্তিগত কাম কাজ সম্পূৰ্ণ কৰা অনুকূল সময় আহি পৰিছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে জড়িত হওক। আজিৰ দিনটোত আপুনি সম্পূৰ্ণ আত্মবিশ্বাস হিচাপে আপোনাক কাম কৰিবলৈ কৈছে। শিশু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা তেওঁলোকৰ বাবে অতি উপযুক্ত হ'ব। আজিৰ দিনটোত যদি শিশু সমস্যা হৈছে আপুনি যদি সহযোগিতা লৈ যদি থাকে তেওঁলোকৰ বাবে আজি ভাল বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক বিত্ত সম্প্ৰসাৰণ লাভজনক হ'ব। আজি আপোনাৰ ৰাজনৈতিক কাম যদি কৰে আপোনাৰ লাভজনক হ'ব বুলি কৈছে। নেতিবাচক মনৰ মানুহ আপোনাৰ বদনাম আৰু অপমানৰ কাৰণ হ'ব পাৰে। যিসকল ব্যক্তি নেতিবাচক বেয়া ভাবৰ মানুহ, সেই মানুহে আপোনাৰ আজি বদনাম উলিয়াব পাৰে বুলি কৈছে আৰু আপোনাক অপমান কৰিব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাখি। টকাৰ লগত জড়িত কিছু কাম কাজ হ'ব। যিকোনো বিশেষ উদ্দেশ্যও আজি সমাধান হ'ব। আপোনাৰ যদি টকা পইচা উদ্দেশ্য লৈ যদি আপুনি কাম কৰে আজি আপোনাৰ ভাল বুলি কৈছে আৰু আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। মানসিকভাৱে আপুনি শিথিলতা অনুভৱ কৰিব। আজি আপোনাৰ মানসিকভাৱে শিথিলতা অনুভৱ কৰিব পাৰে বুলি কৈছে। যিকোনো অনুষ্ঠান বা দলত ব্যস্ততা থাকিব পাৰে। আজিৰ দিনটোত আপুনি যিকোনো অনুষ্ঠানত ব্যস্ত থাকিব পাৰে বুলি কৈছে। আপোনাৰ যোগাযোগ গঢ়ি তোলাটো মনোনিৱেশ কৰক। আজিৰ দিনটোত আপোনাক যোগাযোগ গঢ়ি তুলিবলৈ কৈছে। নেতিবাচক কথাই আপোনাৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আজিৰ দিনটোত আপোনাৰ মনত নেতিবাচক চিন্তা বেয়া চিন্তা মনলৈ আনিবলৈ কোৱা নাই। শিশুৰ বাবে অপ্ৰয়োজনীয় ভয় আৰু অস্থিৰতা থাকিব। আপোনাৰ সন্তানৰ বাবে আজি আপোনাৰ মনটো ভয় লাগিব পাৰে বুলি কৈছে আৰু মনত বেয়া চিন্তা আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত।